চিনাকি কৰি আছো মোৰ অতি প্ৰিয় বন্ধু ত্ৰিদীপ লাহন। ট্ৰেজেডি মোৰ ঘনীয়া মোৰ কেছ শান্তি মোৰ লাইফত আৰু তই ফুল বটলটো জলহস্তীয়ে খোৱা দি খাই পেলালি। যা এতিয়া হাফ এটা লৈ আহ। নমস্কাৰ, দিছবৰুৱাৰ মুক্ত আড্ডালৈ সকলোকে স্বাগতম জনাইছো। আজি আমি অতি আনন্দিত, আমাৰ দিছবৰুৱাৰ মুক্ত আড্ডাৰ এই মঞ্চত আমি পুৰণা কেইজনমান বন্ধুক লগ পাইছো আৰু ক'ৰ পৰা আৰম্ভ কৰিম প্ৰথমতে আমি কোনো সিদ্ধান্ত ল'ব পৰা নাই। গতিকে আমি বিশেষ একো নকওঁ, আজি খালি আমি আপোনালোকৰ সন্মুখত আমাৰ পুৰণা বন্ধু কেইজনক আমি প্ৰথমে চিনাকি কৰাম আৰু তাৰ পিছতে আমি আৰম্ভ কৰিম আমাৰ আজিৰ মুক্ত আড্ডা। প্ৰথমে মই চিনাকি কৰাই দিব বিচাৰিছো আমাৰ অতিকৈ পুৰণা সতীৰ্থ। আমি একালত একেলগত হোষ্টেলত থাকি আমি জীৱন যাপন কৰিছিলো বুলি ক'ব লাগিব আৰু হোষ্টেলীয়া জীৱনত আমাৰ বহু অভিজ্ঞতা আছে। আজি হঠাতে তেওঁলোকক আমি মুক্ত আড্ডাৰ মঞ্চত পালো, আমি খুব আনন্দিত। গতিকে তিনিটা বিষয় আমি একেলগত মিলাই আজি আলোচনা কৰিম। প্ৰথমে চিনাকি কৰি আছো মোৰ অতি প্ৰিয় বন্ধু ত্ৰিদীপ লাহন। নমস্কাৰ। ত্ৰিদীপ লাহন এজন এক্টৰ, এজন ডাইৰেক্টৰ আৰু স্ক্ৰিপ্ট ৰাইটাৰ। অসমৰ সমগ্ৰ ৰাইজে চিনি পায় ত্ৰিদীপ লাহনৰ বিষয়ে মই বিশেষকৈ ক'বলৈ দৰকাৰ নাই, মই অনুভৱ কৰিছোঁ। তাৰপিছতে আছে মোৰ অতি প্ৰিয় বন্ধু ভাস্কৰ জ্যোতি নাথ। ভাস্কৰ জ্যোতি নাথ এজন বিট অফিচাৰ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এজন বিট অফিচাৰ। আৰু এইফালে আছে নিতু ফুকন। নিতু ফুকন প্ৰডাকশ্যন মেনেজাৰ। গতিকে আজি আমাৰ আড্ডাখন অতি আনন্দিত আৰু খুব এটা ভাল লগা হ'ব বুলি মই আশা কৰিছোঁ। আৰু প্ৰতিজনকে মোৰ ফালৰ পৰা মুক্ত আড্ডাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ মাজত যে আজি আহিলে, আৰু আপোনালোক বুলি নকওঁ কি যিহেতু মোৰ বন্ধু হয়, তই বেছি ভাল লাগিব। আৰু ত্ৰিদীপ খুব জমনি এটা লোৱা। আমি হোষ্টেলত আমি বহুত কথা আপোনালোকে অসমৰ ৰাইজে চবেই জানে। প্ৰথমতে মই সুধিম যে ইমান ব্যস্ততাৰ মাজত আপোনালোকে বা তোমালোকে বা তহঁতি এই দুলীয়াজানৰ এই সৰু জেগাডোখৰত কিয় উপস্থিত হলি ইয়াত? প্ৰথম কথাটো হ'ল সৰু ডাঙৰ জেগা বুলি নাথাকে। আচলতে আমি অসমতে আছোঁ আৰু কিছুমান জেগা কি হয় মানুহৰ পৰিচয় নাই, হয়তো তাত ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ নহয় বা তাত এনেকুৱা সামাজিক কাম নহয় য'ত মানে সেই জেগাটো মানুহে চিনি পায়। তো মোৰ ভাস্কৰ আমি একেলগে আটাইকেইটা। তো ভাস্কৰ যিহেতু আমাৰ ডিগবৈ চৰাইপুং ৰেঞ্জত আছে, তাতে কৰি আছে। তো সি মোক নিজে ক'লে, মই চিৰিয়েল এখনৰ প্লেনিং কৰি আছিলোঁ, যোৱা বছৰৰ পৰা কৰি আছিলোঁ। তো সি ক'লে যে তুমি দেখোন আমাৰ ইয়াতে কৰিব পাৰা শ্বুটিং, মই ইয়াত যিখিনি পাৰোঁ মই সহায় কৰি দিম এনেকৈ ক'লে। তো মোৰ ষ্টৰিটোৰ নামো হ'ল অৰণ্য। তো এই ভাস্কৰ কৃপাত মই আহিছিলোঁ, আহি জেগা চালোঁ আৰু মই যেনেকুৱাকে বিচাৰিছিলোঁ তেনেকুৱাকে মানে চব পাইছোঁ। ষ্টৰিটো মতে মই যেনেকুৱা বিচাৰিছোঁ। তো আৰু তাতকৈ ডাঙৰ কথা, আজিলৈকে মানে টেলিভিশ্যন বা চিনেমাৰ কেমেৰাত এইবিলাক জেগা এক্সপ্ল'ৰ হোৱা নাই, কোনেও দেখুওৱা নাই। আৰু সেইটো মোৰ কাৰণে প্লাছ পইণ্ট হয় আৰু অসমীয়া দৰ্শকৰ কাৰণে সেইটো এটা নতুনত্ব হ'ব যে সকলোৱে দিহিং পাটকাই শুনি আছে, নেশ্যনেল পাৰ্ক দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ নাম শুনি আছে, কিন্তু হয়তো কোনোবাই অহা নাই বা কোনোবাই দেখাই নাই। তো সেই বস্তুটো ক্ৰিয়েট হৈছে মানে এতিয়া মই ক'বলৈ গ'লে। তো সেইটো কাৰণে মই ভাবি ল'লোঁ যে চৰাইপুং বেষ্ট শ্বুটিঙৰ কাৰণে, কাৰণ মোক ষ্টৰিও কৈ আছে আৰু অসমৰ মানুহখিনিও গম পাব যে দিহিং পাটকাই নেশ্যনেল পাৰ্ক কেনেকুৱা হয়, কি হয়, সেইটো মই চেষ্টা কৰিছোঁ দেখাবলৈ ৰাইজক। আচ্ছা ভাস্কৰ, আজি ভাস্কৰকো পাইছোঁ, বহুত ভাল লাগিলে। ভাস্কৰক সুধিবলগীয়া এটা বিষয়বোৰ টোটেলি বেলেগ হৈ পৰিলে, যে কি সি ফৰেষ্টৰ কথা জানে, ফৰেষ্টৰ ওপৰত কৈ ভাল পায় আৰু আগৰ পৰা সি মানে তাৰ লগত গছ বন জীৱ জন্তুৰ কথা পাতিলে বেছি ভাল পাব। তাক বেলেগ কথা পাতি লাভ নাই। প্ৰথমতে ভাস্কৰ এনে কথা এটা কৈছোঁ যে কি আমাৰ এই অঞ্চলটোত যিটো প্ৰাকৃতিক যিটো পৰিৱেশ, ইয়াত থাকি কেনেকুৱা লাগিছে? ভাস্কৰ আগেই তাত ঘৰ। মই মোৰ চাকৰি জীৱনৰ প্ৰথম জইনিং মোৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হৈছিলে। তাৰপিছত মই ডিব্ৰু চৈখোৱাতো থাকিছোঁ। তাৰপিছত মই ডিগবৈ ডিভিজনলৈ আহিছোঁ বনসংগলৈ। আৰু
মই বনভূমি মণ্ডলৰ মই প্ৰায়কেইটা ব্ৰেণ্ডতে মই এতিয়ালৈকে আছোঁ, কিন্তু আটাইতকৈ ভাল লাগিছে মোৰ এই দিহিং পাটকাই নেশ্যনেল পাৰ্কত কৰ্তব্য কৰি আৰু ইয়াৰ এটা পাৰ্ট হ'বলৈ পায়। দিহিং পাটকাই নেশ্যনেল পাৰ্কখনৰ কাৰণে কিবা এটা নিজে কৰিব পাৰি বা নিজে এটা কৰিবলৈ পায় মই খুবেই গৌৰৱান্বিত হওঁ। আৰু ইয়াৰ এই দিহিং পাটকাইৰ কাৰণে কিবা এটা কৰিব যে পাৰিছোঁ, ইয়াৰ এটা মই পাৰ্ট হ'ব পাৰিছোঁ, তাৰ কাৰণে মই যথেষ্ট গৌৰৱান্বিত হওঁ। বঢ়িয়া। আচ্ছা ভাস্কৰ, ধন্যবাদ দেই, একদম আজি অহাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাৰ মুক্ত আড্ডাৰ মজিয়ালে। নিতু হয় মাতি আমি কিয় নাই নিতু এটা কথা কোৱা, মোৰ মুক্ত আড্ডাৰ এই অনুষ্ঠানটো যিটো ছেটিং যেনেকে আমি কৰিছো এইবোৰ দেখিছা তোমালোকে, আজি টিটিপে নিতুৱে মোৰ নিজে ছেটিংটোৱে খেলি মেলি কৰিলে, আমি সজোৱা বস্তু গোটেই বদলি কৰি দিলে। একচুৱেলি এওঁলোক হ'ল এখন মানে চিনেমা জগতৰ মানুহ। চিনেমা জগতৰ তেওঁলোকৰ যিখিনি মানে আইডিয়া, সেই আইডিয়াখিনি গোটেইখিনি প্ৰয়োগ কৰি ষ্টুডিঅ'টো তেওঁলোকে নতুনকৈ সজালে। তথাপিতো লাইট কম হৈছে আৰু লাইট ধন্যবাদ দেই, মোৰ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। নিতুৱে আড্ডালৈ আহি কেনেকুৱা পালা? বঢ়িয়া দাদা, ভাল লাগিছে আপোনাৰ আড্ডাটো আৰু দিছ বৰুৱাছ মুক্ত আড্ডা। ধন্যবাদ। ইয়াতে আপোনাৰ যিখিনি দেখিলো তাতে আমি অকমান ফটোজনিক কৰিলো, সেইটো বেছি ভাল লাগিলে। আচ্ছা টিটিপ দেই, পুনৰবাৰ আহিছো। নিজৰ না বহুত আমি দেখিলো, টিটিপক প্ৰথমৰ পৰা দেখিলো, অষ্ট্ৰেলিয়া জীৱনত দেখিলো, টিটিপক ক'ত বেছি ভাল লাগে, টিটিপে কি কৰে আমি দেখিলো, আৰু তাত বহুত কষ্ট কৰা দেখিলো টিটিপক। কিন্তু ভগৱানৰ কৃপা বুলিয়ে ক'ম বা নিজৰে তোমাক টিটিপৰে কষ্ট বুলি ক'ম, আজি এটা পৰ্যায়ত গৈ টিটিপ গৈ পেলাই ষ্টেবল হ'ল। এতিয়াও পুৰা জোৰ হ'ল নাই মই নাজানো, কিন্তু এটা জেগাত গৈ টিটিপ ৰ'লগৈ। যিদিনাখন আমি মিছন চাইনাত টিটিপক দেখিছো, হয়তো টিটিপেও ইমান ফূৰ্তি পোৱা নাই, আমি যিমান ফূৰ্তি পাইছো। এইটো আমি ক'বলৈ নাযাওঁ, আমি মুখে মুখে আলোচনা কৰিছো, এইটো মোৰ লগৰ ল'ৰা, এইটো মোৰ বন্ধু, এনেকৈ আমি চিনাকি দিছো। বহুতে বিশ্বাসো কৰা নাছিল যে ই কেনেকৈ তাৰ বন্ধু হ'ল, কিন্তু আজি আমাৰ মুক্ত আড্ডাৰ মজিয়াত যেতিয়া টিটিপে নিজে আমাৰ এটা নিমন্ত্ৰণত এটা কথা মই বেছি কৈ আছো, মই ইমান পৰ্যায় পোৱাগে নাই ইমানখিনি ক'ব লাগিব। মোক বেয়া লাগি গৈছে। কাঞ্চনজংঘা, তাৰপিছত কাঞ্চনজংঘাও আহিলে। কাঞ্চনজংঘাটো এটা ভাল অভিনয়েৰে হেৰি কৰিছে। মই এতিয়া প্ৰথমতে টিটিপক সুধিম দেই, এই জেগাটো পাওঁতে নিশ্চয় ষ্ট্ৰাগল কৰিবলগীয়া হৈছে, কষ্ট কৰিবলগীয়া হৈছে। মই অকণমান শুনিবলৈ খুব ইচ্ছা আছে, মানে চবেই হয়তো অসমৰ ৰাইজে শুনিবলৈ। তাৰ আগতে মই এটা সংক্ষেপে কওঁ, ষ্ট্ৰাগলটো কি কৰিছে কিন্তু ষ্ট্ৰাগলতকৈ বেছি টেলেণ্ট আছে। টেলেণ্ট আছে, সেই টেলেণ্টে ইয়াক নিছে, সেইটো তাৰ এচিভমেণ্টটো টেলেণ্টে নিছে। ঠিক 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 ঠিক। মই বাকীখিনি নাজানো, টেলেণ্টৰ পইণ্ট অফ ভিউৰ পৰা কৈছোঁ। টেলেণ্টৰ কথা আমি পাতিম, আছে মোৰো মনত আছে এনেকুৱা কিছুমান কথা টিটিপৰ, মোৰো মনত আছে, আমি পাতিম। কিন্তু টিটিপৰ মুখেৰে শুনো যে টিটিপে এই পৰ্যায়টো পায় কেনেকে কিমান কষ্ট কৰিবলগীয়া হ'ল। আজিও টিটিপে হয়তো বিয়া পতা নাই, পাতিম গতিকে টিটিপৰ মুখেৰে শুনো ন ভাস্কৰ। মানে ক'বলৈ গ'লে কি হয়, ষ্ট্ৰাগলটো আমি যদি সচৰাচৰ যদি চাওঁ, প্ৰত্যেকটো মানুহৰ জীৱনতে ষ্ট্ৰাগল আছে। আজি খেতিয়ক এটাৰো ষ্ট্ৰাগল আছে, কেতিয়াবা বানে খেতি মাৰি দিয়ে, কেতিয়াবা বেছি ৰ'দৰ কাৰণে পথাৰ ফাটি যায়, তথাপিও খেতি বেয়া হয়। তো যেনেকৈ প্ৰত্যেকটো বস্তুৰ এটা ছিজন থাকে ন, তো প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ প্ৰত্যেকটো কামতে এটা এটা ছিজন থাকে মানে। আৰু এইটো ক্ষেত্ৰত মানে যুঁজাৰ মানে মানসিকতাটো থাকিব লাগিব, আৰু কেতিয়াও মানে হাৰ মানিব নাথাকিব। আৰু আমাৰ কি হয়, মই অকল আমাৰ ক্ষেত্ৰৰ কথা কোৱা নাই, যিকোনো ক্ষেত্ৰৰ কথা কৈছোঁ, যেতিয়া মানে মানুহৰ বিফলতা যেতিয়া সন্মুখীন হয়, তেতিয়া এটা সময়ত মানুহ মানে কি হৈ যায়, চাৰেণ্ডাৰ কৰি দিয়ে। তো চাৰেণ্ডাৰ কৰি দিয়াৰ পাছত সেই লাইনটোৰ পৰাই আঁতৰি গুচি যায়। আৰু মই এটা জানো, নিজে যদি বিশ্বাস কৰি লৈছা যে মই এইটো ক্ষেত্ৰত মই আগবাঢ়িম, বা মই এইটো ক্ষেত্ৰতে মোৰ জীৱনটো আছে, বা এইটো ক্ষেত্ৰতে মোক মানুহে চিনি পাব, মই অকল আমাৰ লাইনৰ কথা কোৱা নাই, যিকোনো লাগিলে ইয়াৰ মোৰ কথাও টাৰ্গেটটো চুজ কৰিব লাগিব। আৰু চবতকৈ ডাঙৰ কথা হ'ল নিজে নিজক চিনি পাব লাগিব। নিজে নিজক চিনি পাব লাগিব। আজি মই কথাটো কৈছোঁ, আজি মই
আজি চাপ'জ মোবাইল টাৱাৰটাতো কিছুমান মানুহে কাম কৰি থাকে ভৰ ৰ'দতো কাম কৰি থাকে আৰু ভৰ ৰ'দতো কোনোবাই ৰাস্তাৰ শিল ভাঙি থাকে আলকাটাৰে লগাই থাকে হয়নে নহয় তো তেওঁলোকৰ কাৰণে সেইটো কমফৰ্ট হয় তো তেওঁলোকে সেইটো ভাল পায় সেইটো কৰে তেওঁলোকে হাজিৰা পইচা দৰমহা পাইছে সেইটোতো বেলেগ এটা চেপ্টাৰ সেইটো তেওঁলোকৰ ইনকামটো বেলেগ এটা চেপ্টাৰ তো কিন্তু তেওঁলোকে বিচলিত নহয় সেই কামটো কৰে আৰু সেইভাগেই তেওঁলোকে ভাত সাজ খাবলৈ পাই সুখী হয় আৰু তেওঁলোকৰ টেলেণ্ট সেইটোৱে যে তেওঁলোকে প্ৰচণ্ড 50 ডিগ্ৰী ৰ'দতো তেওঁলোকে ৰাস্তাত বহি পাথৰ ভাঙিব পাৰিব আলকাটাৰ লগাব পাৰিব সেই বস্তুটো বুজাটো প্ৰয়োজন তো ডেডিকেশ্যন ডেফিনেটলি লাগিব আৰু মই কৈছো না যে যিকোনো ক্ষেত্ৰতে আহিব নহ'লে নিজক চিনি পাব লাগিব আজি যদি মোৰ কাৰণে হয়তো আজি পাথৰ ভঙা কামটো নহয় মানে আৰু মই যদি সেইটো কাম চিলেক্ট কৰি যদি মই তাত ভাঙি থাকোগে ন পাথৰ এটা সময়ত মই ফ্ৰাষ্ট্ৰেটেড হৈ যাম মানে মই নোৱাৰি তাৰ পৰা ওলাই আহি মই আকৌ বালি খানিবলৈ লাগি যাম তো কথাটো মানে সেইটোৱে মই যিটো বস্তু ভাল পাওঁ সেইটোৱে মোৰ প্ৰফেশ্যন হিচাপে ল'লো আৰু মই নাজানো মই কিমান টেলেণ্টেড নিজৰ হবিটো প্ৰফেশ্যন বনোৱাটো মানুহৰ ছাকচেছৰ মেইন মূল মন্ত্ৰ কাৰেক্ট ভাস্কৰ হবি তেনেকুৱাটো আছিলে ভাস্কৰ হবিবোৰ বেলেগ ধৰণৰ আছিলে কিন্তু জুবিনা বহুত ভাল গান গাইছে কিন্তু হবিৰ ভিতৰত মোৰ এটা হবি মানে আননোন হবি এটা আছিলে মই সেউজীয়া বিৰাট ভাল পাওঁ আৰু সেই হবিটো টানেই থাকে মোক হয় কিলোমিটাৰলৈ কিবা এটা লৈ আহি আকৰ্ষিত কৰি লৈ আহিলে নেকি মই কেতিয়াবা ভাবো কিন্তু মই মিউজিক ক্ষেত্ৰত বা সংগীতৰ জগতত মই গান গাব পাৰো নোৱাৰো নাজানো কিন্তু সংগীতৰ জগতৰ লগত মানে ৰিলেট কৰি থাকিব পাৰিলে মই নিজকে ভাল পাওঁ কিন্তু মই পেৰেলেলি মানে মই অৰণ্যখনকো ভাল পাওঁ আৰু সেউজীয়া ৰঙটো মই আগৰ পৰা ভাল পাওঁ সেই টানটোৱে চাগে কেনেবাকৈ লৈ আহিলে নেকি মোক এনেকে ভাবো ই যেনেকে সেউজীয়া ভাল পায় মই নীলা ভাল পাওঁ নীলা মানে হ'ল আশা নীলা মানে হ'ল ক্ৰিয়েটিভিটি তো মই সেইকাৰণে নীলাত গ'লো কি সেউজীয়াত গ'ল ভাস্কৰ এটা গানে হোষ্টেলত ভাস্কৰৰ এটা গানে চবকে ভাত খুৱাই দিব পাৰিছিল ভাস্কৰ গানটো শুনি ভাত খোৱা মনত আছে ভাস্কৰ এই গানটো গায় এতিয়া কিন্তু সেইটো ৰিকুৱেষ্ট কৰিলে মানে এতিয়া মই নকৰোঁ তাৰ সন্মান আছে আজি অসমত এটা সি এটা ভাল পৰ্যায়ৰ ল'ৰা অসমত এটা ভাল জেগাত চলি আছে হোষ্টেলত আছে অসমতে বুলি কওঁ কাৰণ আমাৰ কাৰণে অসমত আৰু আমাৰ এই অঞ্চলততো সি এটা ভাল জেগাতে আছে গতিকে মই এইটো নকওঁ বাৰু আমি সাধাৰণ মানুহ আমি চিভিল ছ'চাইটিৰ লগত মানে হেৰিটো কমিউনিকেটেড কৰি থকা এটা মানে সাধাৰণ বিষয় চৰকাৰী বিষয় আমি মানে নৰমনিছ কিন্তু সামাজিক নৰমনিছ দিলীপৰ এটা আকৌ মোৰ কথা মনলৈ আহি আছে মানে বিভিন্ন এতিয়া দিলীপে অসমৰ বহুত ল'ৰা গুৱাহাটীলৈ ওলাই যায় বা বহুত ল'ৰা এনেকুৱা নাটক কৰিম এক্টিং কৰিম কিবা কৰিম কৰি পেলাই গুচি যায় টেলেণ্ট থাকে গুচি যায় কিন্তু দিলীপৰ এটা ক্ৰেডিট আছে দিলীপে কিন্তু তাত এক্টিং কৰিবলৈ যোৱা নাই ই স্ক্ৰিপ্ট ৰাইটাৰ কৰে স্ক্ৰিপ্ট ৰাইটিং কৰে ধেমালি নহয় সি এক্টিং অকল কৰিবলৈ গুচি যোৱা নাই সি ডাইৰেক্টৰ হয় গতিকে সি ডাইৰেক্ট সেইটো পৰ্যায়ত সোমাবলৈ পাৰিছে মই প্ৰথমে কৈছিলো টেলেণ্ট আছে টেলেণ্ট চবৰ নাথাকে টেলেণ্ট কিছু মানুহৰ থাকে এই টেলেণ্টটো মানে কোনো কাৰিকৰী বিদ্যা থাকক বা নাথাকক টেলেণ্টটোৱে মানে চবকে হেৰি কৰি লয় এতিয়া আজিৰ দিনতো বহুত আৰ্টিষ্ট সৃষ্টি হৈছে অকল টেলেণ্টত কিন্তু আজি মানে হেৰি কাৰিকৰী প্ৰশিক্ষণ লোৱা বহুত বছৰ প্ৰশিক্ষণ লোৱা মানুহেও সেইটো এচিভ কৰিব পৰা নহয় টাৰ্গেট যিটো কিন্তু বাই বৰ্ণ যিটো মানে টেলেণ্ট লৈ আহিছে সেই টেলেণ্টৰ বলতহে মানুহ আজি ছাকচেছ হৈছে সেই তেনেকুৱা এটা জন্মগতভাৱে টেলেণ্ট লৈ দিলীপ দাসৰ জন্ম হৈছে সেই টেলেণ্টে তেওঁ টানি লৈ গৈছে আৰু সেইকাৰণে তেওঁ আগৰ জন্মত শূন্য কৰিছিলো এতিয়া সেই দিলীপে লভ মেৰেজ এৰেঞ্জ মেৰেজৰ যিটো ডেফিনেশ্যন দিলে সেইটো ডেফিনেশ্যন আজি তাৰিখত অসমত নিজৰ ক্ষেত্ৰত ঠিক কৰা এইটো ডেফিনেশ্যনটো ধেমালি নহয় এইটো যদি বলিউডত গ'লহেঁতেন এইটো আমাৰ ইয়াত বুলিহে এইটো বহুত ডাঙৰ কথা মই খুব চিন্তা কৰোঁ কথাটো আৰু বহুত সেই মতে চলিলে কি কথা বা ভাল জেগাতে হাত দিব তাৰ যিটো দেখাইছে লভ মেৰেজৰ মই এইখিনিতে আৰু এটা কথা কওঁ দেই মানে লাভ মেৰেজ এৰেঞ্জ মেৰেজ মানে জানমণি 2012 মোৰ জীৱনৰ প্ৰথম এক্টিং হয় তাৰ আগত মই জানমণি লিখি আছিলোঁ মই লিখা প্ৰথমখন জানমণি এইটো গান হিট আছিলে তই নাগিনী নে নগা চাবন সেইখন লিখা মই প্ৰথম জানমণি হয় য'ত আকাশদ্বীপ প্ৰসেন গান আছিলে তো
আৰু হেৰি আছিলে চামতিকা আছিলে সেইখন জাননী মই প্ৰথম লিখা অ'। গম নাপায় আৰু মই নিজে এক্টিং কৰা জাননীখনো মই নিজেই লিখা তো মই এইটোৱে কওঁ যে লাভ মেৰেজ এৰেঞ্জ মেৰেজ এইবিলাক মোৰ ধাৰণা এটা তাত এষ্টাব্লিছ কৰা নাই এইটো একচুৱেলি মই বেলেগ বেলেগ মানুহৰ মানসিকতা এটাহে এষ্টাব্লিছ কৰিছিলোঁ তাত আৰু তোকো কওঁ ইয়াকো কওঁ যে চিনেমাত দেখুওৱা বস্তুবিলাক কেতিয়াও বাস্তৱ নহয় কাৰণ চিনেমা প্ৰথমতে লিখা থাকে যে এই চিনেমাখনত জড়িত ব্যক্তি আৰু প্ৰত্যেকটো ব্যক্তিৰ নাম জেগা জাষ্ট কাল্পনিক যদি কেনেবাকৈ কোনো মৃত বা জীৱিত ব্যক্তিৰ সৈতে কোনো সম্পৰ্ক নাই তো মোৰ জাননী চাই এটা বিশ্বাস কৰ ঢেৰ মেছেজ আহিছিলে ফেচবুকত দাদা মোৰ জীৱনত মোৰ গাৰ্লফ্ৰেণ্ডে এৰি গ'ল এইটো মই কি কৰিব লাগিব মই তেতিয়া লিখো যে মই লাভ গুৰু নহয় আৰু মই এইটো মই নিজেই নাজানো নিজে জনা দেখোন মই আজি বিবাহিত হৈ থাকিলো এইটো এটা থিয়ৰী হয় আৰু সেইটো মোৰ মাইণ্ডে যিটো কৈছে যে এনেকুৱা আৰু সেইটো বস্তু কেলে কৈছে মই ধৰ তোৰ লাভ ষ্টৰী গম পাইছিলো বা ইয়াৰ লাভ ষ্টৰী গম পাইছিলো ইয়াৰ গম পাইছিলো এই আমাৰ ইয়ে ভাইটিটোৱে কেমেৰা কৰিছে এই ভাইটিটো চবৰে লাভ ষ্টৰীবিলাক মই যেতিয়া গম পাইছিলো এইবোৰ চব মিলাই পেলাই মাইকী মানুহক এটা জেগাত মতা মানুহক এটা জেগাত কি প্ৰব্লেম মতা মানুহৰ হয় কি প্ৰব্লেম মাইকী মানুহৰ হয় ভাল পাই দিয়া কথা মাইকী মানুহজনীৰ লগত কি হয় আৰু ঘৰৰ পৰা চোৱা মাইকী মানুহজনীৰ লগত কি হয় এই গোটেই বস্তুবোৰ মানে মিলাই পেলাই তেতিয়া স্ক্ৰিপ্টটো লিখিলো তাত মানে যিকেইটা প্ৰেমত ঠগন খাইছিলে সেইকেইটাও ভাল পাইছে যিকেইটাই মানে এৰেঞ্জ কৰি দিয়া পাতিছিলে সিও ভাল পাইছে তেতিয়া ভাবিলে যে মই এইটো ক্ষেত্ৰত এক্সপাৰ্ট কিন্তু নহয় ৰাইট মই নহয় এক্সপাৰ্ট মই এইটো জাষ্ট লিখিছিলোহে আৰু আপুনি একদম মনত ৰাখিব এইটো সম্পূৰ্ণ কাল্পনিক হয় কাৰণ লাভ মেৰেজতো প্ৰেম থাকিব আৰু কাজিয়া হ'ব আৰু এৰেঞ্জ মেৰেজতো প্ৰেম থাকিব স্বতন্ত্ৰ হ'ব লাভ মেৰেজ কৰাৰ পাছতো ঘৈণীয়ে কেতিয়াবা এৰি যাব পাৰে বা মতাই এৰি যাব পাৰে এৰেঞ্জ মেৰেজত কেতিয়াবা মাইকী এৰিব পাৰে মতাই এৰিব পাৰে যিয়ে নহওক বুজা বুজিটো যাৰ নহয় চাপা এইটো মানে এইটো এনেকুৱা নহয় এতিয়া মই এটা সৰু মই মনতে ভাবিছো হোষ্টেলীয়া জীৱনত আমি যেতিয়া হোষ্টেলত আছিলো একেলগত গোটেইকেইটা একেলগত আছিলো টিডিপে বিৰাট ধুনীয়া ধুনীয়া এনেকুৱা ডেফিনেশ্যন দিয়ে আমি নিজে পাইছো টিডিপৰ লগত কথা পাতি ভাল লাগে মোৰ কিছুমান কথা খুব মনত আছে টিডিপৰ যিখন সুজুকি চামৰাই বাইক আমি এইখনত শিকিছো ই কলেজলৈ লৈ আহে আমি এটা শিকিছো গতিকে মই কেতিয়াবা অনুভৱ কৰোঁ টিডিপৰ এই যিটো ছাল এইটো চবেই দেখিছে অসমৰ ৰাইজে এই কথাবোৰে এই যিবোৰ ছালবোৰ এই ছালবোৰ অসমত এতিয়াও মই যোৱাকালি যেতিয়া আমাৰ ইয়ালৈ মুক্ত আড্ডালৈ টিডিপ আহিব বুলি কৈছো কাৰোবাক চিনাকি যেতিয়া মই দিবলৈ টিডিপ কোন টিডিপ এইটো মাৰিছো চিনি পাই গ'ল গতিকে মই সুধিব বিচৰা আলোচনা কৰিব পৰা কথাটো হ'ল কি এই যে ছালবোৰ এইবোৰ নিজে কৰিছিলি নে আমাক ক'ৰবাত হোষ্টেলৰ পৰা শিকিছিলি নে কি কথা না এইটোৱে পৰিৱেশ মই এতিয়া হোষ্টেল লাইফত থাকি এটা বস্তু শিকিলো মানে এইটো সদায় হয় মানুহ যেতিয়া বেলেগ বেলেগ ঠাইৰ পৰা বেলেগ বেলেগ মানসিকতাৰ মানুহ এটা জেগাত যেতিয়া থাকে গোট খায় তেতিয়া বহুত কথা শিকিব পাৰে আৰু মানে যিমানে মানুহক অবজাৰ্ভ কৰা হয় যিমানে মানুহক চোৱা যায় মানে তো সিমানে মানুহ শিকা যায় আজি সাপোজ আমুক দাইলৈ এনেকুৱাকে কথা পাতে দেই এই আমুকৰ দেউতাকে দেখোন এনেকে কথা কয় আমুকৰ মাকে ঘৰলৈ গ'লেই খেদে এইবিলাক হ'ল আমি তেতিয়া এইটো মাইণ্ডত ভৰাই লওঁ ন তো আমি সেইবিলাক বস্তু এষ্টাব্লিছ কৰিব বিচাৰোঁ মানে যে এনেকুৱা কেৰেক্টাৰ এটা এনেকুৱা হ'ব পাৰে আৰু আজি মই কৈছোঁ আৰু মোৰ এজন ভাল মানে মোৰ ফেভৰেট এক্টৰ আছে চাউথৰ তাৰ নাম সিদ্ধাৰ্থ বুলি এটা এক্টৰ আছে তো তাৰ এখন চিনেমা চাইছিলোঁ তো হেৰি বাভা বুলি চিনেমাখন চাইছিলোঁ এখন 2009-10 মানৰ হ'ব পাৰে দেই মই পাহৰিছোঁ চিনেমাখনৰ ইয়েৰটো পাহৰিছোঁ তো তাত মানে সেই কেৰেক্টাৰটো মানে তাক মানে বেঙেনা বুলি মাতে মানে চিনেমাখনত বাগেয়া নে কি বুলি কয় তামিলত তো সি মানে সদায় মানে ছোৱালীজনীৰ ওচৰলৈ যাওঁ মানে চুলিকেইটা মানে এনেকে কৰে সেই চিনেমা মোৰ মানে এখন ভাল মোৰ ফেভৰেট ৰোমেণ্টিক মুভি তয়ো চাবি চিনেমাখন বাভা তো তাত সি যে কৰে যে এনেকৈ সেই বস্তুটোৰ পৰা মই যেতিয়া লিখি আছিলোঁ আৰু জামনি এই এক্টিংটো
মই এক্টৰ হিচাপেতো অহা নাছিলোঁ মোৰ প্ৰথম আছিলে লিখা আৰু ডাইৰেকশ্যন কৰা এইমটোৱে আছিলে এইটো তহঁতি জানো মই কলেজৰ দিনততো মই ইমান এক্টিঙত মই ইণ্টাৰেষ্ট নাছিলেই তো মই যেতিয়া এক্টিঙত আহিলোঁ এই জানমণি কেৰেক্টাৰটো বেলেগ অসমৰ এতিয়া নাম থকা মানুহ দুজনৰ কাৰণে সেই দুটা কেৰেক্টাৰ আছিলে তেওঁলোকৰ সময় নিমিলিলে তো আমাৰ শ্ৰদ্ধা ৰাজেশ দা যি জানমণিৰ মানে পৰিচালক হিচাপে চবেই চিনি পায় অসমৰ ডাঙৰ ডিৰেক্টৰ এতিয়া জুবিনদাৰ ৰৈ বিনালে চিনেমাখন ডাইৰেক্ট কৰি আছে ৰাজেশ দাই ক'লে তিতি তই লিখিছ যেতিয়া তই নিজে এক্টিং কৰ আৰু তোৰ লগত নতুন ল'ৰা এটা থাকিব কোন বোলে ৰিংকি ভাই গুণ দুইটা নতুন তাকো চিনি পাওঁ দুইটা সি মোক কয় দুইটা পূৰ্ব আৰু লিখিলো বুলিয়ে এক্টিং কৰিব নোৱাৰি আৰু এক্টৰ হ'ল বুলিয়ে ডাইৰেকশ্যন কৰিব নোৱাৰি মানে সেইটো একদম চিৰসত্য কথা মানে তো সেই কেৰেক্টাৰটোক মই লিখাৰ কাৰণে মই নিজে ভাবিছোঁ মোৰ খোজবাইছোঁ নেকি সেই ট্ৰেক মই নিজে এক্টিং কৰিম বুলি জনাতে ডাইলগ বোলে অন্তত চুটি লিখিলোহেঁতেন তাৰপিছত মই পটককৈ ৰাজেশ দাক দেখালোঁ ৰাজেশ দা মই এটা চিগনেচাৰ ৰাখোঁ মোৰ কেৰেক্টাৰটো কি কৰিবি তই এনেকৈ ৰাজেশ দা এনেকৈ এতিয়া ক'লে কৰচোন তই কি মই এনেই দেখাবি এনেকৈ কৰিবলৈ মই এতিয়া আকৌ চুলিকেইটা এনেকৈ ঠিক কৰিম এইটো ভাল লাগিব কৰিলোঁ তাৰপিছত মই যেতিয়া শ্বৰ্টকেইটা চাইছোঁ আমাৰ মানে কি হয় আমি শ্বুটিং লোকেশ্যনত যিবিলাক ডাইলগ দিওঁ সেইখিনি আকৌ ষ্টুডিঅ'ত গৈ ওপৰে ওপৰে ক'ব লাগে য'ত যাক ডাবিং বুলি কয় আমি আকৌ ষ্টুডিঅ'ত ডাবিং কৰিব লাগে ডাবিংটো কৰাৰ পাছত মানে মানুহৰ হুলস্থুল গাড়ী মাত চাত এইবোৰ চব নাইকিয়া হয় অকল ভইচকেইটা ওলায় তাৰপিছত আকৌ বেকগ্ৰাউণ্ড মিউজিক যি দিয়ে সি মিউজিক কৰিব সেই এনভাইৰনমেণ্টটো এম্বিয়েঞ্চ বুলি কয় তাক এম্বিয়েঞ্চ ক্ৰিয়েট কৰিব কেনেকুৱা কি সেইবোৰ চব মিউজিকেলি হৈ যায় তাৰপিছত তেতিয়া এতিয়া মুম্বাইত যে আছে যে অনুৰাগ শইকীয়া তো সেই অনুৰাগ আছে যি সেই লাষ্ট পঞ্চায়তটো যি মিউজিক ডাইৰেক্টৰ অনুৰাগ তো সেই অনুৰাগ আছিলে অনুৰাগৰো মানে সেইটো মই নতুন নতুন কাম আৰু সিয়ে মই বহিছোঁ সি আমি কথা পাতিছোঁ সি পটককৈ মিউজিক এটা দিছে মানুহে ভাল পালে সেয়াই মানে নাই আমি খুব ভাল পাইছোঁ আমি বিশেষকৈ বন্ধু হিচাপত আচলতে বেছি ভাল পাইছোঁ খুব মানে হাজাৰ কৰা চালোঁ আৰু মিছন চাইনা যেতিয়া টিকেট কৰিছোঁ এই এক্টিংটো হোৱাৰ পিছত মোৰ যিমানখিনি মানে মোৰ চিনাকি মানুহ মোৰ লগৰ বুলি যেতিয়া গম পালে এবাৰ টিকেট নহ'লে আমাৰ ঘৰলৈ লৈ আহিব সেইটোৱে কথা এনেকুৱা মানে সেইটো মৰম বাৰু সেইটো হয় মই মিছন চাইনাত যেতিয়া টিটিপ আছে বুলি চশমা পিন্ধি ওলাইছে চাইণ্টিষ্ট মই বিশ্বাস কৰক মই চাবলৈ গৈছোঁ মোৰ চিনেমাখন ভাল হৈছে আৰু চবেই ভাল সেইটো কোনো বেয়া নহয় কিন্তু ই থকাৰ কাৰণে বেছি ভাল লাগিছে আমাৰ কাৰণে সেইটোৱে এটা ভাল কথা আচ্ছা এতিয়া বেলেগ এটা অকণমান বেলেগ বিষয় এটা আনো এই যে ভাস্কৰ এজন ফৰেষ্টাৰ পাৱাৰ কি আছে এজন ফৰেষ্টাৰে একচুৱেলি ডিপাৰ্টমেণ্টৰ কামবোৰ এক্সিকিউট কৰে মানে এতিয়া ৰেঞ্জ অফিচাৰেও ডাইৰেক্ট ফিল্ডত নাযায় বা ডিএফঅ এজনটো ফিল্ডত নাযায় ফিল্ডত মানে যিখিনি ইলিগেল এক্টিভিটিজ চলি থাকে এই গোটেইখিনি মনিটৰিং কৰা আৰু তাক মানে নৰ্মেলাইজ কৰা আৰু জংঘল ডিউটি পেট্ৰলিং ডিউটি এৰেঞ্জ কৰা প্লাছ মানে আমাৰ যিখিনি আমাৰ অফিচিয়েল কাম এইখিনিও গোটেইখিনি মানে মনিটৰ কৰা আৰু লগতে নিজৰ মানে এই নিজেও কৰিব লাগিব এইখিনি মনিটৰ কৰিব লাগিব নিজেও গোটেইখিনি পালন কৰিব লাগিব এই গোটেই মানে অভাৰঅল এক্সিকিউট কৰা গোটেই দায়িত্বটো থাকে এই ফৰেষ্টাৰ বা বিট অফিচাৰজনৰ মে বি নৰ্মেল মানুহক মানে জ্ঞান দিয়াটো হ'ব মানে কি কয় এডুকেট কৰাটো আচ্ছা গছ যে কাটে এৱাৰনেছ মোৰ শব্দটো অহা নাই এতিয়া গছ যে কাটে এতিয়া কিছুমান গছ কটা দেখোঁ কটাৰ লগে লগে ফৰেষ্টাৰ আহি বস্তু ক'ৰবাত গছ কাটে ফৰেষ্টাৰ নাহে নে গমেই নাপায় নেকি আমাৰ কিছুমান হেৰি চিডুল আজিকালি বনাই দিছে গছৰ আমাৰ ঘৰুৱা যিবিলাক গছ আম কঁঠাল জামুক লেটেকু পনিয়ৰ এনেকুৱা ধৰণৰ গছ কাটিবলৈ কোনো ধৰণৰ ডিপাৰ্টমেণ্টেল পাৰ্মিশ্যনৰ দৰকাৰ নাই কিন্তু আমাৰ যিখিনি দুষ্প্ৰাপ্য গছ বিশেষকৈ আমাৰ হুলুং আমাৰ ষ্টেট ট্ৰী আমাৰ অসমৰ জাতীয় গছ হুলুঙে হওক চেগুনেই হওক অলস তিতাচপা এনেকুৱা ধৰণৰ গছ যদি তোৰ বাৰীতো আছে তই উইদাউট পাৰ্মিশ্যন কাটিব নোৱাৰ আৰু যদি
পাৰ্মিশ্যন ল'লে মানে কাটিব পাৰিব। পাৰ্মিশ্যন লৈ কাটিব পাৰিব কিন্তু- আৰু 1% ৰয়েলটি চৰকাৰৰ পৰা দিব। এইটো কথা ন। বেপাৰী হ'ব নোৱাৰো মানে তাৰমানে বৰ এটা কথা, এতিয়া ধৰক মই এনে কৈছো, কিছুমান আমি শুনিছো যে এখন অভয়াৰণ্যত যদি এখিলা পাতো হেনো ল'ব নোৱাৰে। অভয়াৰণ্য নহয়, এইটো পুৰা ৰাষ্ট্ৰীয় উদ্যান হ'ব। ৰাষ্ট্ৰীয় উদ্যান ন? ৰাষ্ট্ৰীয় উদ্যানত মানে জেচে थे वैसे रहना पड़ेगा। তাত নেশ্যনেল পাৰ্ক। গছজোপা ভাঙি পৰিছে, তাক তেনেকে তাক বোলে মই খৰি কাৰণে লৈ আহো নহ'ব, এই গছ ভাঙি তাতে পচি শেষ হৈ যাব, তাতে ডিকম্প'জ হৈ যাব। ডিকম্প'জ তাতে হ'ব। কিন্তু এনেকুৱা হয় যেতিয়া ধৰি লওক অইলে গৈ পেলাই তাত বোলে খাট এটা বহাল, সেইবোৰ কি হ'ব? অইলে খাপ বহাব নোৱাৰে, তেতিয়া নোৱাৰে ন? নোৱাৰে। আমাৰ যিখিনি আমাৰ চৰাইদেউ ৰেঞ্জৰ যিখিনি ৰিলিফ তেলৰ খাট আছে, সেইখিনি চব আমাৰ নেশ্যনেল পাৰ্কৰ জুৰিডিকশ্যনৰ বাহিৰত আছে, আমাৰ ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াত আছে। নেশ্যনেল পাৰ্কৰ সীমাৰ ভিতৰত আমাৰ কোনো ধৰণৰ এটা আছিলে প্ৰিমিয়াৰ, সেইটো অলৰেডি বহুত দিনৰ আগতে বন্ধ হ'ল। নোৱাৰে ন? নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ হোৱাৰ পিছত নেশ্যনেল পাৰ্কৰ সীমাৰ ভিতৰত কোনো ধৰণৰ অইল এক্টিভিটি নাই আৰু হ'বও নোৱাৰিব। আচ্ছা আচ্ছা আচ্ছা, নিতু বহুতেই কথা পতাই ই আমাৰ ৰখি লৈ আছে। তাৰমানে তোমালোকে ইয়াতে আহিছা, কি কাম কৰাইছা, মানে কি কাৰণে তুমি দুলীয়াজানত আহি ইয়াত উপস্থিত হ'লা? আপুনি কথাটো ভালেই সুধিছে। আমি একচুৱেলি এখন ধাৰাবাহিকৰ কাৰণে আহিছো, যিখনৰ নাম অৰণ্য। আৰু এই বস্তুটো গোটেই বস্তুটো আমাৰ ভাস্কৰ দাৰ ওচৰত মানে আছে। আমি যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কাম আছে আৰু ধাৰাবাহিকখনৰ গোটেই কামখিনি আমাৰ ত্ৰিদীপ লাহনে কৰিছে। তেওঁ ডাইৰেকশ্যন, তেওঁৰ স্ক্ৰিপ্ট, আৰু আমি ভাদৈ পাঁচআলি, চৰাইপুং এই অঞ্চলখিনিতে আমি দুলীয়াজান এইখিনিতে আমি শ্বুটিংখিনি আৰম্ভ কৰিছো আৰু সেই সংক্ৰান্তত আমি ইয়ালৈ আহিছো। ইয়াত এখন চলিব ক'ত? ৰেকৰ্ডিং চলিব। ইয়াত এক্টিং কোনে কোনে কৰিছে? ত্ৰিদীপে কৰিছে? মই দুইটাৰ পৰিচালনা। আচ্ছা, কেমেৰাৰ পাছফালে আছো, আগফালে নাই। চিনাকি পৰিচয় কোনোবা পৰিচিত আছে? অসীম শৰ্মা আছে। অসীম শৰ্মা হ'ল মানে আমাৰ বিদু ভাই অজগৰ। গৌৰৱ শইকীয়া আছে। তাৰপিছত সঞ্জীৱ বুঢ়াগোহাঁই আছে। শ্ৰেয়া বৰঠাকুৰ আছে। আইলিতা কাশ্যপ, আমাৰ ছিংগাৰ আইলিতা কাশ্যপ আছে। তাৰপিছত নতুনকে এগৰাকী আমাৰ অন্তৰা অসীম শৰ্মা চিনি পাইছে নাই? আমাৰ বিদুৰ ভাই MLA আছে। আচ্ছা আচ্ছা। তো এনেকে আছে, বহুতখিনি আছে। আৰু মই বেচিকেলি কি হৈছে, মই এইটো জেগাত যে সোমালো, মই গুৱাহাটী বা বেলেগ ঠাইৰ পৰা অভিনেতা অভিনেত্ৰীক অনাতকৈ মই ইয়াৰ লোকেলিটিৰ যিসকলে নাটক, ভাওনা, ৰাস এনেকুৱা কিবা কিবি বা কালচাৰেলি যিসকলে এক্টিভ হৈ আছে, তো তেখেতসকলক উলিয়াই অনাৰ মানে মই পৰিকল্পনা সেয়াই কৰি আছো। তো মোৰ ইয়াত দুলীয়াজান, নাহৰকটীয়া, ডিব্ৰুগড় এনেকুৱা ঠাইৰ পৰা অহাই যিসকল অলৰেডি মানে নাটক, ড্ৰামাত মানে সকলোৱে চিনি পায় লোকেলিটি, তেখেতসকলকহে মই লৈ আহিছো মানে। আৰু মোৰ সেইকাৰণে সেইটো ক্ষেত্ৰত মোৰ অসুবিধাও হোৱা নাই। তেওঁলোকে অলৰেডি এক্সপিৰিয়েঞ্চ হয়, তেওঁলোকে হয়তো কেমেৰা কাম খুব কম কৰিছে বা নতুনকৈ কৰিছে, বহুতে নতুনকৈ কৰি আছে, কিন্তু মোৰ মানে কষ্ট হোৱা নাই মানে তেওঁলোকক কিবা এটা শিকাবলৈ বা কিবা এটা ক'বলৈ বা তেওঁলোকেও নিজৰটো দিবলৈ সিমান এটা কষ্ট হোৱা নাই। আচ্ছা, ভাস্কৰ যে ত্ৰিদীপৰ পৰা কিবা অকণমান এক্টিং চেক্টিং কথা পালো নেকি? আপোনালোকৰ এক্টিঙৰ কথা চাবলৈ মানে বিচাৰো নেকি? বহুত জমনি আগতে কৰিছে। মই জীৱনত এটা কৰিব নোৱাৰা কাম আছে, সেইটো হ'ল এক্টিং। ভাস্কৰ কোৱা নাই, ভাস্কৰ সেইটো নোৱাৰে, মই গম পাওঁ। ত্ৰিদীপে কিবা এটা তেনেকুৱা অকণমান কি কয়, আমি এটা বিৰতি লৈ লওঁ নেকি? পাৰি ডাইৰেক্ট বিৰতি। আমি আহি আছো আকৌ পাছত কৰিম।